পলসুৱা মাটিত সিঁচা শইজ এতিয়া সেউজীয়া হৈ ফুলিছে। চাপৰিতে ছিঙি চাপৰিতে বেছি সুখ বুটলিছে ধৰম, ৰবীন, দীনেশ আদিৰ দৰে অনেক কৃষকে। এই দৃশ্য শিৱসাগৰৰ দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিৰ। এনেদৰেই তেওঁলোকে কৰিছে সেউজ বিপ্লৱৰ সূচনা। মোৰ প্ৰায় মিলাই মেলি 30 বিঘা খেতি হ'ব। ফুল বন্ধা, জলকীয়া, বিলাহী আৰু হেৰি এনেকৈ মিলাই 5টামান আইটেম আছে, ৰঙালাও আৰু আলু, তেনেকৈ 30 বিঘা। কবি, ৰঙালাও, জলকীয়া, সৰিয়হ, বেঙেনাকে আদি কৰি ৰবি শস্যৰ খেতি কৰা এইসকল কৃষকে এতিয়া শিৱসাগৰৰ বজাৰ দখল কৰিছে। বেপাৰীয়ে আহি ইয়াৰ পৰা আমাৰ চব বস্তু লৈ যায়, আমি বজাৰ যাবলগীয়া কোনো প্ৰয়োজনেই নহয়। এইটোৱে আৰু আমাৰ সুবিধাটো, আনটো একো নাই। নানানটা সমস্যা তেওঁলোকে দেখিছে। হাতীৰ উপদ্ৰৱ, বানৰ সমস্যা আদিসমূহ নেওচি এতিয়া 20ৰ পৰা 25 গৰাকী স্থানীয় পুৰুষ মহিলাই উপাৰ্জনৰ বাট মুকলি কৰিছে। অসম চৰকাৰৰ পৰা পোৱা সুবিধা, নিজাববীয়া বিনিয়োগে তেওঁলোকক স্বাৱলম্বী কৰিছে। চৰকাৰী দিছে, নিদিয়া নহয়। আমাৰ ট্ৰেক্টৰ ধৰক 50%কৈ দিছে, আৰু এনেকৈ কিবা সাৰ চাৰ কিবা কিবি আহিলে দিয়ে। খেতি কৰিয়ে চলিব পাৰে ন? এনেকৈ চলি আছোঁ মোটামুটি। মোৰ লগতে যিকেইটা কৰ্মচাৰী আছে এওঁলোকো চলিছে মোৰ পৰাই। কেইজন আছে? এতিয়াতো 20জন ৰেগুলাৰ থাকে, 20টা ঘৰ চলি আছে। আৰু আমিও চলিছোঁ 12 মাহত 2 মাহে ষ্টপ হয়, পানী হয়। এই চাপৰিতে উৎপাদিত শস্য তথা শাক পাচলি তেওঁলোকে ডুবাইলৈকো ৰপ্তানি কৰিছে। নানানটা সমস্যাৰ মাজতো এনেদৰে স্বাৱলম্বী হৈ নিজৰ লগতে দহকো অনুপ্ৰাণিত কৰা এইসকল কৃষক বন্ধু সমাজৰ আকৰ। শিৱসাগৰৰ পৰা মুজাহিদ আলী, বাতৰি বিভাগ, DD অসম।